কবিতার শিরোনাম আমি বেকার নয়, কথা আর পাঠ ধীরাজ দাস। এ ভাই, বেকার বলে নকবি, আমি বেকার নয়। এটা চৰকাৰী চাকৰি নাই সঁচা, কিন্তু ভিক্ষা খুজিও খোৱা নাই। কাম কৰিছোঁ আৰু তাৰ বিনিময়ত পইচা পাইছোঁ, আৰু তাৰেই চলি যায় আমাৰ সুখৰ সময়। হয়তো খাব নোৱাৰিব পাৰোঁ গল্ড ফ্লেগ, ৰজনীগন্ধা, শিখৰৰ দাগ আমাৰ মুখতো আছে। ধনৰ বলেৰে সমাজৰ বৰ পীড়া অধিকাৰ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আইৰ জুহালত পীড়া পাৰি সোৱাদৰ জুতি লোৱাৰ সৌভাগ্য আমাৰো আছে। মাহৰ শেষত দৰমহাৰ টকা গণাৰ কাৰ্যসূচী আমাৰ ৰুটিনত নাই, কিন্তু দিনৰ শেষত হাজিৰাৰ টকাৰ হিচাপ আমিও কৰোঁ। দামী গাড়ী, সুন্দৰ পোচাক আমাৰ নহ'ব পাৰে, চাইকেলখন লগত আছে, অকশ্যনৰ কাপোৰৰ দোকান বজাৰত আছে। গতিকে চিন্তাৰ কাৰণ কি আছে? তহঁতবোৰ লগ হ'ল কোৱা হয় ভদ্ৰ মানুহৰ মেলা, আৰু আমিবোৰ লগ হ'লে সেয়া হৈ পৰে চালাম অভদ্ৰ বেকাৰৰ খেলা। কিন্তু ভাই, তোমাৰে আমাৰে মাজত বিশেষ একো পাৰ্থক্য নাই। পাৰ্থক্য ইমানেই যে তোমাৰ ভাল দিনত তোমাক তোমাৰ সৌভাগ্যই টানিছে, আৰু আমাক আমাৰ বেয়া দিনত দুৰ্ভাগ্যই সংগ দিছে। পিছে জীৱন নামৰ সমীকৰণৰ সমাধান দুয়োৰে বাবে একে, শূন্য। জীৱন উদযাপনৰ প্ৰথা বেলেগ হ'লেও দুয়োৰে সামৰণি কিন্তু একে ৰাগতে বন্ধা। নাথাকিব কাৰোবাক কিছু দিবলৈ, নাথাকিব কিছু লগত নিবলৈ। একেখন শ্মশানৰে মাটিত মিলি যোৱাৰ সহযোদ্ধা নহয় জানো? তেতিয়া কিন্তু তোমাৰ বেদনা আমাতকৈ বহুগুণে বাঢ়িব, কাৰণ তেতিয়ালৈ তোমাৰ প্ৰাপ্তিৰ তালিকা বহুত দীঘল হ'ব, আৰু আমাৰ হেৰুৱাবলৈ একোৱেই নাথাকিব। এ ভাই, বেকাৰ বুলি নকবি, আমি বেকাৰ নহয়।